এইদৰে বাৰু পনীৰৰ সৈতে বুট কোনে কোনে খাইছে যিসকলে খাইছে সেইসকলে ভিডিঅ'টো স্কিপ কৰিব আৰু যিসকলে খোৱা নাই ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। এইদৰে বুটৰ সৈতে পনীৰ কিন্তু খাই খুব ভাল লাগিলে। আপোনালোকে যদি ট্ৰাই কৰে কৰিব পাৰে। এয়া কেৰাহীটো গেছৰ ওপৰত পাতি লৈ গৰম হ'বলৈ দিলোঁ। মই প্ৰায় সাধাৰণতে লোহাৰ কেৰাহীতে বনাওঁ আৰু তাতে মই অকণমান সৰিয়হৰ তেল দিছোঁ। তেল বৰ বেছিকৈ নাই দিয়া আৰু বুটখিনি প্ৰায় 3টামান হুইচেল মাৰি মানে 8-9 ঘণ্টামান তিয়াই থোৱাৰ পিছত 3-4টা হুইচেল মাৰি প্ৰেছাৰ কুকাৰত সিজাই ল'লোঁ। আৰু এতিয়া মই 2টা পিঁয়াজ এইদৰে মিক্সিত পিচি লৈ তাতে 2টা কেঁচা জলকীয়াও পিচি লৈ দি দিলোঁ। আৰু পিঁয়াজখিনি একেবাৰে মিহি কৰা নাই। ইয়াতে আদা নহৰু পেষ্ট এচামুচো দি এইদৰে তেলতে ভাজি ল'ম। আপোনালোকে এইখিনিতে কেঁচা তেল সৰিয়হৰ তেল নাইবা ৰিফাইন তেল যিকোনো তেলেই খাব পাৰে। আমি সৰিয়হৰ তেলেই খাওঁ বাবে তেল দিছোঁ আৰু তেলৰ পৰিমাণটো মই একেবাৰে কমেই দিওঁ। আৰু মই চানাখিনি বইল কৰোঁতে যিহেতু নিমখ দিছিলোঁ সেয়েহে ইয়াত নিমখটো একেবাৰে কম পৰিমাণে দিছোঁ আৰু অকণমান হালধি দিছোঁ। নিমখ আৰু হালধি দি পিঁয়াজখিনি ভালদৰে এইদৰে গেছৰ ফ্লেমটো কিন্তু কম কৰি থৈছোঁ আৰু পিঁয়াজখিনি এয়া ৰঙচুৱা হোৱালৈকে ভাজি থাকিলোঁ। মই 2টা বিলাহী মিক্সিত পিচি লৈছিলোঁ। ভালদৰে মিহিকৈ পেষ্ট এটা বনাই লৈ সেইখিনি এতিয়া এই পিঁয়াজ আৰু নহৰু ভজাখিনিতে দি দিলোঁ আৰু এইখিনি ভালদৰে অলপ সিজাই ল'ম। একেবাৰে কেঁচা হৈ থকাকৈ নিদিওঁ, ভালদৰে অলপ সিজিবলৈ দিম। আৰু সেই মিক্সিৰ বাতিটো আওখালি ইয়াতে অকণমান পানীও দি দিলোঁ। বিলাহীখিনি অলপ সিজাৰ পিছত ইয়াতে মই এতিয়া বইল কৰি ৰখা বুটখিনি দি দিলোঁ। বুট কিমান দিয়ে বা পানী কিমান দিয়ে সেইটো নিজৰ কথা, পৰিমাণ অনুযায়ী দিলেই হ'ল। আৰু আপোনালোকে যদি মছলাও ব্যৱহাৰ কৰে কৰিব পাৰে। আৰু এইখিনি এতিয়া বুটখিনি ভালদৰে উতলিবলৈ দিলোঁ আৰু মই ইয়াতে পনীৰ দিম। এতিয়া পনীৰখিনি মই নভজাকৈয়ে দিম, কেঁচাকৈয়ে দিম। যদি আপোনালোকে ভাজি দিব পাৰে, কিন্তু আমাৰ ঘৰত পনীৰটো ভাজি দিলে অলপ টান টান হয় বাবে বৰ ভাল নাপায়। সেয়েহে মই এইদৰে কেঁচাকৈয়ে পনীৰখিনি য'তে হ'লেও দি দিওঁ। আৰু এয়া মানে যিটো ৰেচিপিয়ে বনাওঁ আৰু মই কেঁচাকৈয়ে পনীৰ দিওঁ। আৰু এইদৰে এতিয়া পনীৰখিনি দি এইখিনিতে ভালদৰে উতলিবলৈ দিম। এই গোটেই প্ৰচেছটোত কিন্তু কেৰাহীটোৰ জুইটো একেবাৰে ল' ফ্লেমতে থৈছিলোঁ। আৰু এয়া ভালদৰে উতলাই লৈ একেবাৰে গ্ৰেভিটো ডাঠ হোৱালৈকে উতলাই থাকিলোঁ। আৰু উতলাই যেতিয়া আমাৰ পৰিমাণ জোখ অনুসৰি ৰখি গ'ল তেতিয়া শেষত ধনিয়া পাত দি গেছৰ ফ্লেমটো বন্ধ কৰি দিলোঁ আৰু পৰিৱেশন কৰিলোঁ। ভাত নাইবা ৰুটিৰ লগত